আপোনালোকৰ ঘৰত বাৰু কাৰ কাৰ ঘৰত পদিনা আছে জনাবচোন। মোৰ ঘৰতো পদিনা মই এনেকৈ টবতে ৰুই থৈছোঁ। খাবলৈ বহুত ধুনীয়া হয়। এতিয়া টেঙাৰ লগত নেমুৰ লগত চাটনি বনাই দালিৰ লগত খাবলৈ বহুত ধুনীয়া হয়। যদি আপোনালোকৰ ঘৰত পদিনা নাই, এনেকৈ বজাৰৰ পৰা শিপাই সৈতে কিনি আনিব, আনি এনেকৈ টবত ৰুব পাৰিব। মই অকণমান এনেকৈ মাটি দি পেলাই ইয়াতো ৰুইছোঁ। তাৰ পৰাই প্লাছ এইটো প্ৰথমতে সেইটো টবত ৰুইছিলোঁ, সেইটো টবৰ পৰা বগাই বগাই আহি এনেকৈ মাটিত হৈছে। মাটিৰ পৰা ইয়াৰ পৰা আমি বেলেগক কাৰোবাক খৰচ দিলোঁ। প্লাছ এতিয়া মই বহুত টবত ৰুই থৈ দিছোঁ। এইখিনি মাটিতে হৈ আছে। আৰু কেইবাটা টবত ৰুইছোঁ, গ্ৰ' বেগতো ৰুইছোঁ। পদিনা যদি আপোনালোকক এনেকৈ ঘৰত নাই, এনেকৈ মাটি অকণমান দি এনেকৈ ৰুই থৈ দিব। আৰু প্লাছ টবত বা ভাঙা গামলা এইবিলাকত ৰুই থৈ দিব পাৰিব। যিহেতুকে পদিনা সকলোৱে ভাল পায়। মোৰ বাগানখন আজি দেখুৱাইছোঁ। এই লেচেৰা বগাই আছে। লেচেৰা মাজতে কেইবা সাজো খালোঁ, কিন্তু এতিয়া আৰু এইখিনি বগাব ধৰিছে। লাগে নে নালাগে নাজানো বাৰু। এইখিনি এনেকৈ জপনা বনাই দিছোঁ। মোৰ সৰু বাগানখনত এতিয়া ছিজনত শাক বৰ্তমান নাই। এটা সময়ত শাক বহুত খালোঁ। এতিয়া জলকীয়া হৈছে কিছুমান, তাৰপিছত জিকা হৈছিলে, জিকা কেইটামান খালোঁ বাৰু। আৰু এতিয়া এই জলকীয়া হৈ আছে। এই এটা বগা জলকীয়া লাগি আছে এইজোপা বৰ বেছি এটা জ্বলা নাই, কিন্তু মই জ্বলা হ'ব বুলি ভাবি ৰুইছিলোঁ। যোৱা বছৰে হৈছিলে এই জলকীয়া গছজোপা। কাটি